হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত প্ৰিয়মৰ দেউতাক প্ৰিয়মৰ ওচৰত গৈ বাহিৰত কথা পাতি থকাত ল'ৰাজন কোন বুলি সুধিছিল, আৰু তই যাৰ লগতে কথা পতা ঘৰৰ ভিতৰত পাতিবি আৰু মোক চিনাকি কৰি দিবি বুলি কৈছিল, আৰু তই কালি মোৰ লগত ওলাবি, বিন্দুহঁতৰ ঘৰত যাম, মোৰ বিন্দুৰ লগত অলপ কথা আছে বুলি প্ৰিয়মক কৈছিল, আৰু তেতিয়া প্ৰিয়মে মই নাযাওঁ বুলি দেউতাকক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত প্ৰিয়ম আৰু নিৰ্বাণে একেলগে কথা পাতি আছিল, আৰু দেউতাকে যে প্ৰিয়মক আজিকালি সন্দেহ কৰিবলৈ লৈছে সেই কথাটো নিৰ্বাণক ক'ব, আৰু সেইদিনা ঘৰৰ বাহিৰত তোমাৰ লগত কথা পাতি থকাত দেখি দেউতাই মোক সন্দেহ কৰিছে বুলি নিৰ্বাণক ক'ব, আৰু সেইখিনি সময়তে অনু ৰাস্তাৰে আহি থাকিব আৰু প্ৰিয়ম আৰু নিৰ্বাণক একেলগে কথা পাতি থকা দেখিবলৈ পাব। এতিয়া বাৰু প্ৰিয়মে নিৰ্বাণৰ লগত মিলি যে বিন্দুক ফচাইছিল সেই কথাটো বেদক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ বেদই আজি সৰু ছোৱালী এজনীৰ লগত কথা পাতি থাকিব, আৰু সেইখিনি সময়তে ৰত্ন বেদৰ ওচৰত যাব। এইজনী কোন হয়, কিয় কথা পাতি আছা বুলি বেদক সুধিব, আৰু তেতিয়া ছোৱালীজনী তাৰ পৰা গুচি যাব, আৰু তই আজিকালি ঘৰত দেৰিকৈ যোৱা আৰু ষ্টেণ্ডাৰ্ডত তোক দেখা নাপাওঁ, কাৰণটো কি বুলি বেদক সুধিব। এতিয়া বাৰু বেদই সঁচা কথাবোৰ ৰত্নক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।